কিন্তু বৰ্তমান সময়ত যিসকল নৱপ্ৰজন্ম যিসকল উঠি অহা যুৱক চাম তেওঁলোকে কিন্তু বৰ্তমান তেওঁলোকৰ দায়িত্ব তেওঁলোকে ভাল ধৰণে বুজি পোৱা হৈছে আমি বা আপুনি তেওঁলোকক ভুৱা প্ৰতিশ্ৰুতি দিলেও তেওঁলোক কিন্তু পতিয়ন নাযায় তেওঁলোকে বুজি পোৱা হৈছে কি বুজি পোৱা হৈছে হয়তো আপোনালোকে গম পাইছে গতিকে সজাগ হৈছে অকৰা বনাব নোৱাৰে তেওঁলোকক এতিয়া মই যিহেতু ভিডিঅ' বনাই থাকোঁ মই যিসকল মোৰ লগৰ বুলি নহয় যিসকল লগৰে হওক বা যিসকল সৰু সৰু ল'ৰা ছোৱালী উঠি আহিছে নৱপ্ৰজন্ম সেইসকলৰ ওচৰলৈ যদি যাওঁ সেইসকলৰ লগত যদি কথা পাতোঁ তেতিয়াহ'লে মই গম পাই গৈছোঁ যে তেওঁলোকে তাক বিচাৰে বৰ্তমান সময়ত হয় গতিকে তেওঁলোক বুজি পোৱা হৈছে তেওঁলোকক আচলতে কিছুমান কথাই তেওঁলোকক মন ভুলাব নোৱাৰে আচলতে বা যি কি নহওক আজি যিটো মই ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোত আকাশ দলে নামৰ যুৱকজনে কিন্তু বাৰুকৈ শিক্ষা দিলে হিমন্ত বিশ্ব শৰ্মাক হয় উচিত শিক্ষা দিলে বুলি ক'ব লাগিব কি কাৰণে দিলে আপোনালোকে ভিডিঅ'টো চালে গম পাব কিন্তু বন্ধু বান্ধৱীসকল মই পুনৰ ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো উৰুৱাবলৈ চেষ্টা কৰি আছে ৰাজনীতিৰ ভিডিঅ' দিয়াৰ কাৰণে মোৰ চেনেলটো ধ্বংস কৰিবলৈ বিচাৰি থকা হৈছে হয় গতিকে বেয়া লাগে ভিডিঅ'বিলাক বনাওঁ নিৰপেক্ষ হৈ ভিডিঅ'বিলাক বনাওঁ কিন্তু তাৰ মাজতো এনেকুৱা মানুহ আছে অসমীয়া শত্ৰু বুলি এনেই নকয় কিবা এটা কৰিবলৈ ল'লে আগবাঢ়িবলৈ চেষ্টা কৰিলে চেনেলটো ধ্বংস কৰিবলৈ বিচাৰে চেনেল বুলিয়ে নহয় আপোনাৰ পিছপিনৰ পৰা মাৰিবলৈ বিচাৰে গতিকে বহুত দুখ লাগে ইমান কষ্ট কৰি চেনেলটো আগবঢ়াই নিলোঁ ভিডিঅ' দিছোঁ যেনেকৈ নহওক কিবা এটা প্ৰব্লেম হৈছে জনাব পাৰে কিন্তু মানে কি ক'ম বাদ দিয়ক এইবিলাক কথা কিন্তু আকাশ দলে এই ভিডিঅ'টো আপোনালোকে চাওক আৰু পাৰিলে মোৰ নতুন চেনেল শ্যাম ভাই মিক্সাৰ বুলি এটা চেনেল আছে 21,000 ছাবস্ক্ৰাইবাৰ আছে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনতো চাবগৈ পাৰে ডেছক্ৰিপশ্যনত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ কেতিয়া মই ইউটিউব জগতৰ পৰা আঁতৰি যাম হেৰাই যাম আপোনালোকে মোক বিচাৰি নাপাব গতিকে সেইবাবে মই কৈছোঁ আপোনালোকে পাৰিলে শ্যাম ভাই মিক্সাৰত চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেতিয়া আপোনালোকে আকৌ মোৰ পুনৰ লগ পাই থাকিব আৰু নতুনেৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে চাওক আপোনালোকে এতিয়া ইণ্ডাষ্ট্ৰি নিৰ্মাণ হ'ব সেই ইণ্ডাষ্ট্ৰিত আপোনাৰ মোৰ হাতত থকা একথা দুকথা মাটি এতিয়া হিমন্ত বিশ্ব শৰ্মাক দি দিব লাগে আৰু সেই মাটি তেওঁ আপোনাৰ আদানীৰ হাতত তুলি দিব তেওঁৰ হাতত যে আপোনাৰ শ বিঘা যে মাটি আছে সেই মাটিবিলাক কিয় তেওঁ দিব নোৱাৰে আজি আপোনালোকে ভূমিহীনে পল্লৱ লোচন দাসৰ 300 বিঘা মাটি আছে সেই মাটি কিয় ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিবৰ কাৰণে আদানীক দিব নোৱাৰে আজি আপোনাৰ বিজেপিত থকা মন্ত্ৰী বিধায়ক বিলাকৰ শ বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতৰ পৰা আৰম্ভ কৰি তেওঁৰ দুটাৰ মাটিৰ হিচাপ নাই আৰু আপোনাৰ এই নগাঁও দাৰিগজিত মাটি উত্তৰ গুৱাহাটীত মাটি মাজুলীত মাটি কাজিৰঙাত মাটি গুৱাহাটীত আপোনাৰ গণেশগুৰিত মাটি উজান বজাৰত মাটি জোৰডত মাটি খ্ৰীষ্টান বস্তিত মাটি ক'ত মাটি নাই তেওঁৰ মাটিবিলাক ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিবৰ কাৰণে কিয় নিদিয়ে এতিয়া একথা দুকথা মাটিত যিবিলাকে আচলতে দীৰ্ঘদিন বসবাস কৰি আছে তেওঁলোকৰ ম্যাদী পট্টাও আছে গুৱাহাটীৰ কথাটো কৈ আছো যে সৰু সজাই অঞ্চলত নলাপাৰাত একথা দুকথা মাটি খিলঞ্জীয়া মানুহে নিজৰ মাটিৰ পট্টাও আছে সেই মাটি কাঢ়ি ল'ব খুজিছে বোলে তাত আদানীয়ে শক্তি প্ৰকল্প নিৰ্মাণ কৰিব এনেকুৱা ধৰণৰ কাম কৰিব লাগে নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰক খিলঞ্জীয়া মানুহৰ হাতত একথা দুকথা সেই মাটিটো হেনচকু পৰিছে হিমন্ত বিশ্ব শৰ্মা এইটো কেনেকুৱা ঘটনা ঘটিছে আচলতে তেওঁলোকে যিবিলাক মাটি লৈছে সেই মাটিত কিয় ইণ্ডাষ্ট্ৰি নহয় আজি মই সিদিনা আপোনাৰ উত্তৰ গুৱাহাটীলৈ গৈ আছো বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ নামত 29 বিঘা মাটি আছে সেইটোতো চৰকাৰী মাটি আছিলে সেই মাটিত ইণ্ডাষ্ট্ৰি হ'ব লাগিছিলে সেইটো মাটিত কিয় প্ৰাইভেট তেওঁলোকে হেৰি স্কুল খুলিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে সেই প্ৰশ্নবিলাক আমাৰ মনত আছে আৰু হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ ৰাইজক আহ্বান জনাইছো তেওঁক যি ইচ্ছা থাকে কৰিবলৈ দিব নালাগে বহুত হৈ গ'ল আৰু বহুত হৈ গ'ল জাতি মাটি ভেটি বুলি কয় তাৰপাছত জাতি মাটি ভেটি আজি বড়ো মানুহৰ মাটি কাঢ়ি লৈছে দেখিছা নাই আজি আদানীৰ স্বাৰ্থত কুকুৰাঝাৰ পৰ্বতঝোৰাত প্ৰায় 3400 বিঘা মাটি আদানীৰ হাতত তুলি দিব আৰু সেই মাটিত বোলে শক্তি প্ৰকল্প নিৰ্মাণ কৰিব আজি দিনে ৰাতিয়ে আপোনাৰ বড়ো ৰাইজে তাত প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে কেনেকুৱা এটা ঘটনা আহিছে আপোনালোকে এটা কথা নিশ্চয় জানে যে বড়ো ৰাইজক ইতিমধ্যে 6 শিডিউল প্ৰদান কৰা হৈছে বিটিসি চুক্তি হৈছে বিটিসি চুক্তি অনুসৰি বড়ো ৰাইজে ডিসিশন ল'ব বিটিআৰ অঞ্চলত কি হ'ব বড়ো মানুহৰ শিক্ষা স্বাস্থ্য ইণ্ডাষ্ট্ৰি ইকোনমি বা বড়ো ৰাইজৰ আপোনাৰ এই কি পলিটিক্যাল এই গোটেই কথা বতৰা বিলাক বড়ো ৰাইজে নিজৰ সিদ্ধান্ত ল'ব তাত অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই হুমাই তাত বড়ো মানুহৰ মাজত বিভাজন আনাৰ প্ৰয়োজনটো নাছিল কিন্তু হেতু আসলে বড়ো ৰাইজৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছে ভূমিপুত্ৰ জনজাতি এটা কেনেকৈ ভাগ কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু কেনেকুৱা ধৰণে প্ৰলোভন দিছে তাত বোলে হাজাৰ মানুহৰ কৰ্মসংস্থাপন হ'ব আদানীয়ে শক্তি প্ৰকল্প নিৰ্মাণ কৰিব বোলে হাজাৰ মানুহৰ কৰ্মসংস্থাপন হ'ব আৰু শেহতীয়া আমি প্ৰতিবেদন চাইছো ৰিপৰ্টবিলাক চাইছো যে যিবিলাক শক্তি প্ৰকল্প ইতিমধ্যে আদানীয়ে নিৰ্মাণ কৰিছে সেই গোটেই 9টা মান প্ৰকল্পৰ কথা আমি ইতিমধ্যে গম পাইছো 9টা প্ৰকল্পত কেৱল 3315 জনহে তাত কৰ্মসংস্থাপন পাইছে এতিয়া আকৌ কেনেকৈ এটা প্ৰকল্পত বোলে আপোনাৰ হাজাৰ মানুহে কৰ্মসংস্থাপন পাব এনেকুৱা ধৰণে সাধাৰণ মানুহক আজি বড়ো মানুহবিলাকক তেওঁলোকে ঠগিব খুজিছে গতিকে আমাৰ মানুহবিলাক এতিয়া সাৱধান হ'বৰ হ'ল
হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আচলতে বিশ্বাস ল'ব পৰা মানুহ নহয় তেওঁ আজি আপোনালোকে চাওক কেৱল বিটিআৰ অঞ্চলতে নহয় আজি আপোনাৰ 6 শিডিউল থকা আপোনাৰ কাৰ্বি আংলঙতো হাজাৰ হাজাৰ বিঘা আজি মাটি আদানী তুলি দিব খুজিছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে অসমৰ কতো এতিয়া খিলঞ্জীয়া মানুহৰ হাতত মাটি নাথাকিবগে আৰু এডভান্টেজ আসাম যে পাতিলে এতিয়া এফালৰ পৰা তেওঁলোকে মাটি সাৰ্ভে কৰি আছে মাটি পট্টা থকা হলেও আপোনাৰ সেই মাটি অধিগ্ৰহণ কৰিব গুৱাহাটীত সেই ঘটনা ঘটিছে আজি গুৱাহাটীত সেই থলুৱা খিলঞ্জীয়া পৰিয়ালৰ হাতত থকা একথা দুকথা মাটি তেওঁলোকে কাঢ়ি ল'ব খুজিছে আৰু মুঠ বোলে আপোনাৰ 28 বিঘাকৈ মাটি 63টা পৰিয়ালৰ পৰা তেওঁলোকে অধিগ্ৰহণ কৰিব তাৰপৰা তেওঁ প্ৰচাৰ কৰিছে সেইবিলাক বোলে ধনী মানুহ মানে মাটিৰ মূল্যতকৈ বহু মূল্যৰ ওপৰত তেওঁলোকক বোলে ক্ষতিপূৰণ দিয়া হ'ব আপুনি ক্ষতিপূৰণটো লৈ লওক না আপুনিতো লুভিয়া মানুহ গতিকে আপোনাৰ মাটিবিলাক দি দিয়ক ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিবৰ কাৰণে আপুনি নিজৰ মাটি দিবলৈ টান পায় এতিয়া সাধাৰণ মানুহবিলাকৰ পৰা আপোনাৰ খিলঞ্জীয়া পৰিয়াল যি 2-3 কথাকে মাটি তেওঁলোকে নিজৰ মাটি সেই মাটিখিনিক আপুনি কাঢ়ি ল'ব খুজিছে কাঢ়ি লৈ তেওঁলোক মানে ৰাস্তালৈ ভূমিহীন কৰিব খুজিছে গতিকে কেনেকুৱা ধৰণে অসমৰ প্ৰতি ভাবুকি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই কথা বতৰাবিলাক সকলোৱে অনুধাৱন কৰাৰ প্ৰয়োজন আপোনালোকে চাই থাকক এফালৰ পৰা এতিয়া আপোনালোকে চাব প্ৰথমতে মুছলমান বুলি ক'লে উচ্ছেদৰ ক্ষেত্ৰত তাৰপাছত এতিয়া আহি গ'ল না পৰ্বতজোৰা আজি আহি গ'ল পলাশবাৰী আহি গ'ল টাউনশ্বিপ নিৰ্মাণৰ কাৰণে পলাশবাৰীত ৰাভা মানুহৰ মাটি তেওঁলোকে কাঢ়ি ল'ব খুজিছে আপোনালোকে সেই কথা বতৰাবিলাক বিবেচনা কৰক আজি 6 শিডিউল অঞ্চলত হেনচকু দিয়া মানে কি খুচাইছে আজি আপোনালোকে জানে যে বড়ো জাতিৰ দীৰ্ঘদিনীয়া এটা জাতীয় আন্দোলনৰ ফলস্বৰূপে তেওঁলোকক 6 শিডিউল প্ৰদান কৰা হৈছে সংবিধান অনুসৰি তেওঁলোকে নিজে নিজক শাসন কৰাৰ এটা আপোনাৰ সুবিধা লাভ কৰিছিলে আজি 6 শিডিউল অঞ্চলত আজি বিটিআৰ অঞ্চলত তাত বসবাস কৰা বড়ো মানুহৰ কনসেন্ট নোলোৱাকে আজি আদানীক 36 বিঘা মাটি গতাব খুজি এটো কেনেকুৱা সিদ্ধান্ত লৈছে এটো হিটলাৰী সিদ্ধান্ত আচলতে আজি আপোনাৰ ইউপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ লগত ভাল কাৰণে তেওঁ মানে ভিতৰি কথা বতৰা পাতি বড়ো মানুহৰ কোনো ধৰণৰ মতামত নোলোৱাকে তাত আপোনাৰ আদানীক ইণ্ডাষ্ট্ৰি পাতিবৰ কাৰণে বড়ো মানুহৰ খেতিবাতি কৰি থকা মাটি কাঢ়ি আনি ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰিবৰ কাৰণে তাত আপোনাৰ আদানীক মাটি তুলি দিব খুজিছে গতিকে এই 6 শিডিউলৰ অৰ্থটো কি থাকিব এতিয়া বড়ো মানুহৰ যদি তাত কোনো ধৰণৰ কথা বতৰাই নাথাকে এই 6 শিডিউলৰ অৰ্থ কি থাকিব এতিয়া সেই ইণ্ডাষ্ট্ৰি লাগিব নে নালাগে বড়ো ৰাইজে ডিসিশন হ'ব সেইটো সংবিধানত আছে আৰু আৰ্টিকল 275 অনুচ্ছেদত কৈছে যে তাত সিদ্ধান্ত যিবিলাক মানুহক 6 শিডিউল দিয়া 6 শিডিউল অনুসৰি নিজে শাসনৰ ক্ষমতা যিহে লাভ কৰিছে তেওঁলোকে সিদ্ধান্ত ল'ব তাত অসম চৰকাৰে সিদ্ধান্ত ল'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'ব নোৱাৰে তাত বড়ো ৰাজ্যৰ আশা আকাংক্ষাৰ বিৰুদ্ধে গৈ সেই সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰে গতিকে সেই মৌলিক কথাবিলাক সকলোৱে অনুধাৱন কৰক যেনেকুৱা ধৰণে এতিয়া এফালৰ পৰা অসমৰ মানুহৰ মাটি কাঢ়ি লৈছে সেই কথা বতৰাবিলাকৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব এতিয়া মনে মনে থকাৰ সময় নহয় আৰু এটা কথা মই কৈছো যে তেওঁলোকে যদি ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰিবলৈ দিবলৈ ইমানে তেওঁলোকৰ মন গৈছে তেনেহলে নিজৰ মাটিবিলাক কিয় দি নিদিয়ে আজি মই কৈছো বিজেপিৰ দলত থকা মানুহবিলাকৰ আজি বিজেপিৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ শ বিঘা মাটি আছে সেই মাটিত ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা হ'ব লাগে তেওঁলোকে অসমক যদি ইমানেই ভাল পায় তেনেহলে কৰ্মসংস্থাপনৰ স্বাৰ্থত যদি হাজাৰ হাজাৰ মানুহৰ যদি কৰ্মসংস্থাপনে হয় তেনেহলে আপোনালোকৰ মাটিবিলাক কিয় দি নিদিয়ে আপোনালোকে ক্ষতিপূৰণ পাব তাত কম্পেনসেশন পাব মাটিৰ বিনিময়তো আপোনাৰ দুগুণ মূল্য পাব একথা দুকথা মাটি নকৰাকে সেই আপোনাৰ শ বিঘা মাটিবিলাক যে আছে সেইবিলাক দি দিয়ক না সেইবিলাক দিয়ক তেতিয়া অসমৰ ৰাইজে আপোনালোক ধন্যবাদ জনাব গতিকে সেই কামবিলাক নকৰি এতিয়া একথা দুকথা মাটি এবিঘা দুবিঘা মাটি যাৰ আছে সেইবিলাক মাটি কাঢ়ি আদানীৰ স্বাৰ্থত আদানীক তুলি দি তাত শক্তি প্ৰকল্প নিৰ্মাণ কৰিব যে কি ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিব কৰ্মসংস্থাপন কেইটা হ'ব তাৰ কোনো ধৰণৰ হিচাপ পত্ৰ নাই এনেকৈ কোনো কাৰণতে থলুৱা মানুহক আচলতে ৰাস্তালৈ অনাৰ যিটো ব্যৱস্থা সেইবিলাক বন্ধ কৰক সেই কথা আমি সকীয়াই দিছো